নমস্কাৰ শিক্ষাগুৰুসকল, আমি সকলো সাৱধান হ'বলৈ হ'ল কাৰণ আজি এটি নিৰ্দেশনা আমাৰ মাজলৈ আহিছে। যোনটো নিৰ্দেশনাত আমাৰ মাজৰে 3গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা প্ৰকাশ পাইছে যে 3গৰাকী শিক্ষক শিক্ষয়িত্ৰীক আমাৰ মাজৰ তেখেতসকলক ছাছপেনশ্যনত পঠোৱা হৈছে। কাৰণ তেখেতসকলৰ প্ৰথম শ্ৰীমতী জেউতি দাস, তেখেত এছিষ্টেণ্ট টিচাৰ ভগামুৰ তিনিআলি LPS, তেখেতৰ 21 আৰু 26 মাৰ্চত যি ইলেকশ্যন ট্ৰেইনিং আছিল তাত তেখেতক এবচেণ্ট পাইছে। ইলেকশ্যন ট্ৰেইনিঙত অনুপস্থিত থকাৰ কাৰণে তেখেতক ছাছপেনশ্যনত দিয়া হৈছে। শ্ৰী ফজলুল ৱাহিদ, তেখেত হাতীআলি গাধৈ LPS, তেখেতকো 21 আৰু 26 মাৰ্চত যি ইলেকশ্যন ট্ৰেইনিং আছিল তাত এবচেণ্ট পোৱা গৈছিল। আৰু ৰন্তু বৰুৱা SM কঁঠালগুৰি MBS, তেখেতক এলকহলিক ইনটক্সিকেশ্যনত তেখেতে ট্ৰেইনিং ভেন্যুত 29 মাৰ্চত উপস্থিত হৈছিলে। এই অভিযোগত এই 3গৰাকী শিক্ষক শিক্ষয়িত্ৰীক ইমিডিয়েট এফেক্ট হোৱাকৈ ছাছপেনশ্যনত পঠোৱা হৈছে। গতিকে আমি এই ক্ষেত্ৰত সাৱধান হ'ব হ'ল যে আমি বিনা অজুহাতত আগতীয়াকৈ অনুমতি নোলোৱাকৈ আমি যি ইলেকশ্যনৰ ট্ৰেইনিঙলৈ আমাক মাতি পঠিয়াই আমি তাত যাতে অনুপস্থিত নাথাকোঁ বা আমি ইলেকশ্যনৰ সম্পৰ্কীয় যিকোনো দায়িত্বত যাতে আমি গাফিলতি নকৰোঁ। ধন্যবাদ।